বানৰ কবলত পৰিছে কলিয়াবৰ চুলুং আৰু ভোৰবন্ধাৰ বিভিন্ন অঞ্চল। কেইবাদিনো ধৰি ৰাজ্যত হোৱা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। কলিয়াবৰ সমষ্টিৰ ভোৰবন্ধাৰ কেইবাখনো গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাবিত কৰি তুলিছে। আজি নৌকা যাত্ৰা কৰি কলিয়াবৰৰ চুলুং আৰু ভোৰবন্ধাৰ কেইবাটাও বানাক্ৰান্ত অঞ্চলত পৰিদৰ্শন কৰিছে মন্ত্ৰী কেশৱ মহন্তই। বানাক্ৰান্ত অঞ্চলসমূহ কালিৰ পৰাই বান সাহায্য প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰাৰ লগতে নৈপৰীয়া লোকসকলৰ ৰাইজক অতি সোনকালে হাইলেণ্ডত ৰখাৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰিছে কলিয়াবৰৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই। ইফালে গৌৰৱ গগৈৰ গৌৰৱ যাত্ৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ দলে সময়ৰ কাম সময়ত কৰা নাই। আমি সময়ত বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছো। এই সময়ত কংগ্ৰেছ দলে কিবা উৎসৱ পালন কৰিছে। এই কথা ৰাইজে সময়ত বিচাৰ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই। এই যিখিনি ঠাই ২ নং ভোৰবন্ধা, ইয়াত ৪২০ ঘৰ মানুহ আছে। এই অঞ্চলটো মাথাউৰিৰ বাহিৰত, মানে নৈপৰীয়া ঠাই। গতিকে নৈত পানী বাঢ়িলেই ইয়াত পানী হ'ব, আৰু কেতিয়াবা কমকৈ বাঢ়িলে কম হ'ব, বেছিকৈ বাঢ়িলে বেছি পানী হয়। গতিকে ইয়াত আমি সাহায্য দিয়াৰো ব্যৱস্থা কৰিছোঁ, আৰু ভৱিষ্যতে ইয়াত আমি মাটি চাইছোঁ ক'ৰবাত হাইলেণ্ড কৰিব পাৰি বা অন্যান্য ধৰণে, যে পানী অহা সময়ত যাতে মানুহৰ নিজে নিজৰ বয় বস্তু লৈ যাতে তাত থাকিব পাৰে। আৰু ইয়াৰ ভিতৰেদি যোৱা ৰাস্তাটো সদায় পানীয়ে ভাঙি থাকে। গতিকে এইটো অকণমান ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো আমি ব্যৱস্থা ল'ম। বান সাহায্য কেতিয়া দিয়া হ'ব? বান সাহায্য আজিয়ে আহিব, কিন্তু সকলোৱে কৈছে যে তেওঁলোকে নাৱৰে আহি ল'ব লাগিব। গতিকে তেওঁলোকে কাইলৈ ৰাতিপুৱাহে ল'ম বুলি কৈছে। কংগ্ৰেছ দলে দেখা গৈছে যে গৌৰৱ যাত্ৰা কৰিছে, বা অসমবাসীৰ ৰাইজ দেখা গৈছে বাঙত কব্য। তেখেতসকলে সময়ৰ কামটো সময়ত কৰা নাই। এতিয়া আমি আহিছোঁ বানপীড়িত ৰাইজৰ ওচৰলৈ। তেখেতসকলে কিবা উৎসৱ পালন কৰিছে। গতিকে ৰাইজে বিচাৰ কৰিব। এইটো ইয়াত স্থায়ী সমাধান কৰাৰ কোনো ব্যৱস্থা নাই, কাৰণ একেবাৰে নৈৰ পাৰত এইখিনি গাঁও। গতিকে ইয়াত মাথাউৰি, ইয়াত আপোনালোকে দেখিছে পকা মাথাউৰি সুন্দৰভাৱে আছে, কিন্তু তেওঁলোকৰ ঘৰবিলাক মাথাউৰিৰ বাহিৰত, নৈৰ ফালে। গতিকে ইয়াত আমি হাইলেণ্ড কৰিব লাগিব, অন্যান্য সা সুবিধা দিব লাগিব, যাতে বানপানী হোৱা সময়ত তেখেতসকল নিৰাপদ হয়। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।